উদ্বোধনী খেলত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়। কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনৰ ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙৰ নেতৃত্বত পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত গ্ৰীষ্মকালীন স্কুল ফুটবল টুৰ্ণামেণ্ট 2025 বৰ্ষৰ প্ৰতিযোগিতাখনি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে। আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত ফুটবল প্ৰতিযোগিতাখনিত প্ৰতিদ্বন্দ্বিতা কৰে টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। ইয়াৰ প্ৰাক মুহূৰ্তত উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় ক্ৰয়ে উপস্থিত থাকে আৰু সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভেটেনেৰী বৰ্ডৰ অধ্যক্ষ দিত্যলাল হাছনু, বিথুং বিজেপি মণ্ডলৰ মহিলা সমিতিৰ সভানেত্ৰী বীণা তেৰণপি, টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দেৱ ৰংহাং, তৰাডুবি মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰজিনা বেপী আৰু বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী তথা তৰাডুবি ক্ৰীড়া সন্থাৰ সক্ৰিয় সদস্যা কল্পনা দেৱী প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তিৰ সৈতে ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় ক্ৰয়ে উদ্বোধন কৰা উদ্বোধনী প্ৰতিযোগিতাখনিত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 4.0 গ'লৰ ব্যৱধানত জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। বিজয়ী দলৰ হৈ গ'ল দিয়ে জাৰ্চি নম্বৰ 17 আৰু প্ৰচেন বৰ্ডলৈ 2টা, জাৰ্চি নম্বৰ 10 চিলচেং চাংমা আৰু জাৰ্চি নম্বৰ 11 এটাকৈ গ'ল দিয়ে। উদ্বোধনী খেলখন পৰিচালনা কৰে ৰেফাৰী ৰতিমা মহেলাৰী, লাইন ৰেফাৰী ভাস্কৰ তেৰণ আৰু বিক্ৰম টকবি আৰু চতুৰ্থ ৰেফাৰী জিৰচং ইংটিয়ে। কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। My honor to welcome you all the opening ceremony of Summer School Football Tournament 2025 at Tumpreng, organized by the District Sports Official of Karbi Anglong and West Karbi Anglong. We gather here to celebrate the spirits of sportsmanship. Aji ami ya Tumpreng High Secondary Playground opening ceremony of Summer School Football Tournament audit kora hoise to District Sports Officer Karbi Anglong aru Pashim Karbi Anglong dore all asamoto tenekoi District Sports Officer nijor districtot ei tournament to organize kori ase aru amio bhagyo je amio yate Pashim Karbi Anglong ekeloge ami all asamor বেলেগ ডিষ্ট্ৰিক্টৰ দৰে আমিও সক্ষম হৈছোঁ। আমি থেংকছ অনাৰেবল CMক, তেখেতে এই ইনিচিয়েটিভ আৰু ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট স্কুল অফিচাৰক তেওঁলোকে এই টুৰ্ণামেণ্টটো আমাৰ এই টুমপ্ৰেঙত পশ্চিম কাৰ্বি আংলঙত অৰ্গেনাইজ কৰাটো আমাৰ কাৰণে সৌভাগ্য। আমাৰ খেলুৱৈসকলেও সুযোগ পাব যে পিছলৈ ষ্টেট লেভেল ৰিপ্ৰেজেণ্ট কৰিবলৈ। সেইকাৰণে অন বিহাফ অফ ৱেষ্ট কাছা I really thanks to Honorable CM and the President of CASA. Thank you very much.